আমাৰতো কেছ বক্সত পইচা আছিলে 15,000 মান, সেইটো ল'লে। তাৰপিছত কেছ বক্সত লগতে দামী দামী চিগাৰেট আছিলে 15,000 মান টকাৰ দামী 20 টকীয়া চিগাৰেট আছিলে, সেইকেইটা ল'লে। তাৰপিছত বেগ ল'লে, ইয়াৰ পৰা বেগটো ইয়াৰ পৰাই লৈছে, টৰ্চ লাইট এটা লৈ গ'ল, কেঁচি লৈ গ'ল, সেইকেইটাই বস্তু লৈছে। আৰু কি বস্তু লৈছে এতিয়ালৈকে ধৰিব পৰা নাই। মানে 50,000 মান টকা বস্তু লৈ গ'ল। টিং কাটি সোমাইছে, এইটো চিনাকি চোৰ হ'ব, মানে গম পায় কেমেৰা 2 চাইডে লাগি আছে যে, একদম বেক চাইডৰ পৰা সোমাইছে। বেক চাইডৰ নামঘৰ এটা আছে, সেইফালে সোমাই টিঙে বগাই পিনি আমাৰ টিঙলৈকে আহিছে। ওপৰৰ টিং কাটি পিনি সোমাই আহিলে মানুহ। চেহেৰাটো যিমান ডোখৰলৈকে দেখিছোঁ, ল'ৰাটো আমাৰ ইয়াৰ নহয়, মানে দেখাত আজিলৈকে এনেকৈ দেখা নাই। কিন্তু যিমানটো ইনফৰমেশ্যনত সি সোমাইছে, ইয়াৰ ওচৰৰ মানুহ থাকিব লাগিব। এতিয়া যিমান কেইখন দোকানত চুৰ হৈছে, মানুহটো একেটাই দেখিছোঁ, কিন্তু বাহিৰত তাৰ মানুহ আছে চাগে লগৰ। মোৰ আপোনাৰ কেছত পইচা আছিলে, পইচা নিছে। তাৰপৰা আপোনাৰ এই টেবলেট আছিলে, আপোনাৰ কম্পিউটাৰ চলোৱা টেবলেট, সেইবিলাক নিছে। তাৰপৰা আপোনাৰ দামী দামী ৱায়াৰ মালবিলাক নিছে আৰু 1500 টকা মান আছিলে, আৰু চিগাৰেট 10-15 পেকেট মান নিলে। আৰু মিঠাই চিঠাই একো খোজা কৰা নাই, অনিষ্ট কৰা নাই। এইটো কি টিং কাটি সোমালে। দুখন টিং কাটি সোমালে। পুলিচ আহিছিলে, পুলিচ আহি চালে, ক'লে পহৰা দিবলৈ ক'লে ৰাতি। আৰু মোৰ এই কাঁহৰ কাঁহী বাতি অলপ নিছে, আৰু ইমানকে হিচাপত ওলোৱা নাই যদিও কিছু বস্তু নিছে বুলি খেলি মেলি কৰি আছে যে, এইবোৰ আইডিয়া কৰিব পাৰি। আৰু কেছত পইচা অলপ আছিলে, সেই পইচাখিনি লৈ গৈছে। খালি আমি দোকানী সংখ্যাৰ এটা কমিটি আছিলে, কমিটিৰ পইচা কিছুমান আছিলে আমাৰ লগত, সেই পইচাখিনি কেছতে থৈ যোৱাৰ কাৰণে সেইখিনি লৈ গৈছে। আৰু বস্তু বিশেষ নিয়া নাই যদিও কিছু নিছে বুলি অনুমান কৰিছোঁ। এইটো এই ওপৰৰ ডাষ্টটো খালী হৈ আছে, ইয়াৰ বস্তুখিনি নিছে, সেইটো ড্ৰায়াৰৰ আৰু কাঁহৰ কাঁহী বাতি অলপ নিছে। আনুমানিক 4-5 লাখ টকা বস্তু আপোনাৰ নিছে, অনুমানিক মানে নিছে বুলি অনুমান কৰিছোঁ। মোৰ ইয়াত ৰেকৰ্ডিং মতে এটা 42-ৰ পৰা হৈছে, এটা 42-ৰ পৰা এটা 48 মানলৈকে হৈছে। আৰু এজন চুৰ নহয়, ইয়াত 12খন দোকান চুৰ হৈছে। 12খন দোকানৰ মিনিমাম 4-5জন মানুহ আছে। আৰু এইটো নিয়াৰ এক্সপাৰ্ট চুৰ মানে। আগতে মোৰ কিনাৰ দোকান এখনৰ চুৰ আছিলে, ছেম পৰ্যায়ে আজি একেই পৰ্যায়ে চুৰ নিছে। মোৰ অনুমানিক আগৰ নিয়া চুৰকেইটাক আনি ধৰি সোধপোছ কৰিলে এইটো চুৰকেইটা ওলাই যাব। আগতে যি ওচৰৰ দোকানত যিকেইটা চুৰ আছিলে, সেইকেইটা পুলিচে ইতিমধ্যে ধৰিছিলে। আমি তেখেতলোক জামিনত পাই ওলাই আহিলে বুলি গম পাওঁ। তেখেতলোকক আনি যদি সোধপোছ কৰা যায়, নিশ্চয় ওলাই যাব বুলি ভাবিছোঁ।